তোমাৰ নাম কি প্ৰথমতে কোৱা? মোৰ নাম ইয়াছিন ইছলাম। কিয় গৈছিলা ভিতৰলৈকে? ভিতৰলৈকে গৈছিলোঁ মই ৰিয়ান ফাৰাগৰ। মোৰ এটা বহুত দিনকাৰ মোৰ এটা স্বপ্ন মই ৰিয়ান ফাৰাগৰ লগত মই হাক কৰিমেই। মই হাক কৰিছোঁ, মোৰ এটা স্বপ্ন ক্লিয়াৰ হৈছে। আৰু ৰিয়ান ফাৰাগৰ লগত মই কথা পাতিম, মই কথা পাতিছোঁ। আৰু মানুহে যে কৈ আছে যে ৰিয়ান ফাৰাগৰ মা বাবা যে পইচা দিছে 20,000, এইটো মিছা কথা। এইটো একবাৰ মিছা, এইটো মোৰ স্বপ্ন আছিল, মই স্বপ্ন ছাকচেছফুল কৰি দিছোঁ। কেনেকৈ আহিল তোমাৰ মনত তালৈকে যাম বুলি? মোৰ এটা কেনেকৈ আৰু আহিব, মোৰ এটা ফিলিংছ হৈ গৈছে যে ইয়াৰ যে দুটা ছক্কা মাৰিল, মোৰ আগৰ পৰা ইয়াৰ ছক্কা দেখি মই ফিলিংছ উৰাই যায়। মই যদি ঘৰত থাকোঁ ইয়াক মই যাব খোজোঁ। তুমি ৰিয়ান পৰাগৰ মাকক চিনি পোৱা নেকি? নাই পোৱা, নাই পোৱা। তুমি ক'ত টিকট কাটিছিলা আৰু কেনেকৈ গ'লা? এই বাহিৰত টিকেট বিক্ৰী কৰি আছে, মই টিকেট ল'লোঁ 2600 টকা দি। 2600 টকা দি মই ভিতৰত গ'লোঁ। ভিতৰত গৈ মোৰ একেবাৰে ওপৰত আছিল, মই একেবাৰে তলত আহিছোঁ। তলত আহি মই ডাইৰেক্ট জঁপিয়াই গৈছোঁ। চিকিউৰিটি দুফালে দেখিছোঁ, ডাইৰেক্ট জঁপিয়াই। চিকিউৰিটি কি কৈছে? চিকিউৰিটি মোক ধৰি আনি মোক মাৰিছে। মোক এই যে এটা মাৰিছে আৰু এটা ভুগি দিছে। ৰিয়ান পৰাগক লগ পাই কি ক'লা? মই কৈছোঁ ছাৰ ভালে আছে ন? কয় অঁ ভালে আছোঁ। ক'লাম তাৰপাছত মই কৈছোঁ যে ছাৰ মোক কিন্তু বচাব। কয় হ'ব বচাম। কয় বচাম। তাৰপাছত মোৰ চিকিউৰিটি আহি মোক এনেকৈ কৰি ধৰিলে, মই আৰু ছুট নাপাম। কি বচাব গৈছিলা তুমি? যে ছাৰ মোক বচাব, মোক যদি পুলিচে ধৰে আপুনি মোক বচাব ছাৰ। মোৰ লগত কিন্তু ছাৰ আমাৰ দুখীয়া মানুহ, ছাৰ পইচা পাতি নাই, সেইটোৱে মই কৈছোঁ। কিমান টকাৰে তুমি টিকট কাটিছিলা? 2600। পইচা ক'ত পাইছিলা তুমি? পইচা মই কাম কৰিছিলোঁ। খেল চাবৰ কাৰণে কাম কৰিছিলা? পইচাটো দিলোঁ, খেলো চালোঁ। ৰিয়ান ফাৰাগৰ লগত মোৰ স্বপ্ন আছিল, স্বপ্নটো ক্লিয়াৰ বা ছাকচেছফুল হ'ল। ভিতৰত যোৱাতে সময়ত কোনে কোনে ভিডিঅ' কৰি আছিলে, কি কৈছিলে, কাৰোবাক সুধিছিলা নেকি? নাই নাই, মই খালি কৈছিলোঁ যে মই ভিতৰত যাম। সেইলৈকে যে বাৰে বাৰে মই একবাৰ উঠিবলৈ যাওঁ, চিকিউৰিটি খালি চাই থাকে। আবার সিকিউরিটি বলে মই বলে এবার 3-4 বার হয়ে গেছে। 3-4 বার পাছত মই ডাইরেক্ট গৈছোঁ। মই পৰি যায় মোৰ চটিটো কি মোৰ জোতাটো মই থৈ আহিছোঁ আৰু মোৰ পইচা আছে 500 টকা। মই এইটো না ৰিয়ান ফাৰাগৰ লগত মই হাক কৰিছোঁ না নাই, মই কথা পাতছোঁ না নাই, এটা মোৰ এটা বহুত দিনকে মোৰ পাঞ্জাবী এজনকো আনিছিলে তোমাৰ লগত? পাঞ্জাবী মোক না, মই ফাৰ্ষ্টত যাব নোখোজোঁ। পাঞ্জাবী মোক বাৰ বাৰ উঠাই দিয়ে। পাঞ্জাবী আৰু কি ক'ম, পাঞ্জাবী লাষ্টত মোৰ লগত আহিছে থানাত গেল, পাঞ্জাবী গেল। এবাৰ দুবাৰ নহয়, 3বাৰ তেওঁ ওপৰেৰে ট্ৰায়েল দিছিলে আৰু 3বাৰ ব্যৰ্থতা হোৱাৰ পিছত 4থবাৰত তেওঁ ৱাল পাৰ হৈ গৈছিলে আৰু যি নিৰাপত্তাৰক্ষী আছিলে সেই বেহুফালে ভিতৰলৈকে যোৱাৰ কথা উল্লেখ কৰিছে। আৰু সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে পাঞ্জাবী এগৰাকী আছিল যাক প্ৰীত সিং বুলি তেওঁৰ নাম, আৰু তেওঁকো আটক কৰি ৰাখিছিলে ফটাশীল আৰক্ষীয়ে। কিছু সময় পূৰ্বে তেওঁক মুকলি কৰি দিছে আৰু এতিয়া যি গোৱালপাৰাৰ লক্ষীপুৰৰ ইয়াছিন ইছলাম আছে তেওঁকো মুকলি কৰি দিয়া হৈছে। আৰু ইয়াছিনৰ এটা সৰুৰে পৰা হেঁপাহ আছিলে, ইচ্ছা আছিলে যে তেওঁ ৰিয়ান পৰাগক এবাৰ চুই চাব। আৰু শেষত ৰিয়ান পৰাগক কি ক'বা তুমি? ৰিয়ান ফাৰাগক কি ক'ম, ৰিয়ান ফাৰাগক মোকতো এতিয়া ৰিয়ান ফাৰাগ বচালে। এতিয়া মই ৰিয়ান ফাৰাগক মই ধন্যবাদ জনালোঁ। ৰিয়ান ফাৰাগ লাভ ইউ ব্ৰ। নেক্সট খেলখন চাবানে? আৰু চাম ক'ৰ পৰা ল'লা তুমি? লৈছোঁ মই টিকট লোৱা নাই, মই অনলাইনত কাটি দিম হৈ যাব।